মই দিগন্ত বৰ্তমান আমি আছোঁ কাকপথাৰত আছোঁ। কাকপথাৰত আমাৰ লগত উপস্থিত আছে আজি বিশ্বজিৎ গায়ন। এই বছৰ এটি ভাল সুন্দৰ গীত তেখেতে লিখিছে। হয়তো গীতটি চবে শুনিছে, বাৰিষা পৰ চেনিকল। গীতটি লিখিছে বিশ্বজিৎ গায়ন। বিশ্বজিৎ গায়নে গীতটি সুৰ কৰিছে। আজি বিশ্বজিৎ গায়ন আমাৰ লগত আছে। বিশ্বজিৎ গায়নৰ মনৰ কথা জানিম আজি, এই লাইনত কেনেকৈ আহিলে কি কথা। বিশ্বজিৎ গায়নৰ ওচৰলৈ যাওঁ। বিশ্বজিৎ গায়নৰ ওচৰত যাবলৈ ওলাইছোঁ। তেখেতৰ চিনাকি দিব প্ৰথমতে, ঘৰ ক'ত? নমস্কাৰ, মই বিশ্বজিৎ গায়ন। মোৰ ঘৰ ফিলবাৰী, এটি এখন সৰু গাঁৱত। দুইটি গীত কৰিছোঁ আৰু 2015 চনৰ পৰাই মই সংগীত জগতৰ লগত জড়িত। তাৰে ভিতৰত বহুতকেইটি গীত কৰিলোঁ। তাৰ ভিতৰত ৰাইজে মোক মৰম দিলে 2018 চনৰ এটি গীত কেলেংকাৰী, আৰু লগতে এইবছৰ ৰাইজে খুব মৰম দিছে এটি জনপ্ৰিয় গীত বাৰিষা পৰ চেনিকল। হয়তো সকলোৱে শুনিছে বাৰিষা পৰ চেনিকল গীতটি। আৰু লগতে মোৰ আৰু দুটামান গীত কৰি আছোঁ, হাই প্ৰেছাৰ আৰু লগতে সাজন গীতটি মুক্তিপথত, আকাশ প্ৰীতম আৰু বৃষ্টিৰাণী কণ্ঠত। তাকে আপোনালোকে মৰম দি যাব, ভাল গীত আপোনালোকক দি যাব। ভাল তেখেতৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মা দেউতা, দাদা 3জন আৰু বাইদেউ 2গৰাকী। এগৰাকী বিয়া হ'ল আৰু এগৰাকী বিয়া ঠিক হৈ আছে। বিশ্বজিৎ গায়নৰ নেক্সট পৰিকল্পনা কি? মোৰ নেক্সট পৰিকল্পনা এটি খুব মই দুখৰ গীত কৰিম বুলি ভাবিছোঁ পূজাৰ পিছতে। আৰু লগতে আৰু এটা মনত ক'লোঁ আপোনালোকক যে দুটামান গীত কৰি আছোঁ, হাই প্ৰেছাৰ বৰ্তমান মাঘৰ বিহুৰ আগে আগে এৰিম। আৰু লগতে মণ্টুমণি দাৰ এটি গীত কৰি আছোঁ। আশা ৰাখিছোঁ ৰাইজে বাৰিষা পৰ চেনিকলৰ নিচিনাই গীতটি আঁকোৱালি ল'ব। আৰু মণ্টুমণি দাৰ কণ্ঠটো বহুত যাদু আছে, তেওঁক লৈ ব্যস্ত হৈ আছোঁ এইকেইদিন। লগতে পাব ৰাইজে বিহুৰ আগে আগে। তুমি সংগীত জগতখনলৈ কেনেকৈ আহিছে? এনেকৈ সংগীত জগতখনক কেনেকৈ অহা বুলি নহয়, কাৰণ সৰুৰ পৰা মোৰ কোনো ধৰণৰ এনেকুৱা এম নাছিল যে মই কেতিয়াবা শিল্পী হ'ম বা এজন গীতিকাৰ বা সুৰকাৰ হ'ম। বিশেষকৈ তেতিয়া আৰু দিন বেলেগ আছিলে। আৰু লগতে মোৰ এজন ভাল ফ্ৰেণ্ড আছিলে তিনিচুকীয়া ৰিকুমণি নিউ। দ্বিতীয়তে তোমাৰ এতিয়া বৰ্তমান বাৰিষা পৰ চেনিকল এটি জনপ্ৰিয় গীত তুমি লিখিছা বা সুৰ কৰিছা। গীতটি কোনে গাব আৰু গীতটিৰ আঁৰৰ কথা কোৱা? গীতটি গাব আমাৰ ডিগবৈ ৰূপম ককাইদেউ মৰমত, আৰু গীতটিৰ মিউজিক কৰিছে আকাশ প্ৰীতম দা। আৰু লগতে গীতটি কথা মোৰ বিশেষকৈ গীতটি লিখোঁতে অলপ চিন্তা ধেৰ কথা। কাৰণ আমাৰ গাঁৱৰ নামঘৰতে কিবা আছিলে, তেতিয়া নামঘৰত কল কাটিব গৈছিলোঁ। তেতিয়া মানে চেনিকল কাটোতে মানে তেতিয়া গছত মানে চৰাই খাইছিলে নেকি বা বাদুলি নাজানো। তেনেকৈ ৰাতি গানৰ টেবুলৰ ওচৰত বহি পিনে সেই তেনেকৈ কৰি আৰম্ভ কৰিলোঁ। বাৰিষা পৰ চেনিকল লিলিমাই গছত বাদুলিয়ে খালে, ৰহস্য বেলেগ তেনেকৈ আৰু। বাৰিষা পৰ চেনিকল লিলিমাই গছত বাদুলিয়ে খালে, মণ্ডলৰ জীয়েকে প্ৰেমৰ নামতে মোকে বেয়াকৈ বালে। বাৰিষা পৰ চেনিকল লিলিমাই গছত বাদুলিয়ে খালে, মণ্ডলৰ জীয়েকে প্ৰেমৰ নামতে। গানৰ সংগীত জগতখনৰ লগতে জড়িত। তেখেতৰ প্ৰিয় ছিংগাৰ কোনজন বা প্ৰিয় শিল্পী কোনজন? মোৰ প্ৰিয় বুলিবলৈ অসমত যিমানখিনি জেন্টছ বুলি ক'লে বৰ্তমান মোৰ চিনাকি বা মোৰ ভাল পোৱা গানখিনি গোটেইখিনিকে ক'ব লাগিব মোৰ ভাল প্ৰিয় ছিংগাৰ বুলি। তথাপিও কোনোবা এজনক অলপ উচ্চ স্থানত ৰাখিছা? উচ্চ স্থানত মই কুসুম দাক আৰু গৌৰী দাক বেছি ভাল পাওঁ, আৰু লগতে জুবিন দা পাপন দাকো ভাল পাওঁ তেনেকৈ। আৰু লেডিজ ক'বলৈ গ'লে মই ভাল পাওঁ পাপৰি বা, আৰু লগতে নীলাক্ষী বা। আৰু অভিনেতা কিশোৰ উৎপল দা, আৰু তেনেকৈ মোৰ টিকটকৰ ভাল ফ্ৰেণ্ড সৌৰভ। বিশ্বজিৎ গায়নৰ মনৰ কথা শুনিলোঁ। বৰ্তমান আমি এতিয়া লাহেকৈ বিদায় ল'ম। বাৰিষা পৰ চেনিকল ৰাইজে আদৰি ল'ব। বাৰিষা পৰ চেনিকল দৰে নেক্সট যোনবিলাক আহিব গীত, হাই প্ৰেছাৰ আৰু কি কৈছিলে, বাৰিষা পৰ চেনিকল, হাই প্ৰেছাৰ আৰু তেনেকুৱা কেইবাটি সাজন, গোটেইকেইটি গীত যাতে আদৰি লয়। লগতে আমাৰ বিশ্বজিৎ গায়নৰ আৰু যাতে আগবাঢ়ি যায়, ভাল কাম কৰি যায়, ভাল গীত উপহাৰ দি যায়, তাৰে কামনা। মনৰ কথা শুনি যদি ভাল লাগিলে আপোনালোকৰ এই চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ। লগতে ঘণ্টাটো বজাই দিব। सजन चल 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 सजन चल 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 सजन संगे संगे चल ঘুরাই নিবি মুখে বাগান লাইন মে তোর বাকে বলবো আমার প্রেমের কথা।